Hi guys, this is Manasda again. Today I'm gonna share with you one of my recent commission work in 2026. আৰু এই যিখন ছবি এইবাৰ অঙ্কন কৰিছো এইখন ছবিৰ এটা বিশেষ স্পেশাল ফিচাৰ্স আছিল হেইটো হৈছে কি ছবি এখনে কিটো দুটা বেলেগ বেলেগ ফ্ৰেম অঙ্কন কৰিবলৈ আমাক কৈছিলে আৰু মোৰ ক্লায়েন্ট আছিল আলোক তালুকদাৰ গুৱাহাটীৰে হয় তেওঁলোকৰ আলোকৰ প্ৰয়াত দেউতাকৰ এখন ছবি দুটা ফ্ৰেমত মোক অঙ্কন কৰাৰ কাৰণে কৈছিলে আৰু মোক ৰেফাৰেন্স ফটো হিচাপত তেওঁলোকে আগবঢ়াইছিলে এইখন ফটো এই ফটোখনত এইজন ব্যক্তি হৈছে আলোক তালুকদাৰৰ দেউতাক আৰু এইখন ছবিয়ে মোক অঙ্কন কৰাৰ কাৰণে এটা দায়িত্ব দিছিলে সো চাও আহক কেনেকুৱা হৈছে ছবিখন আৰু ৰিসেন্টলি ছবিখন বনোৱা হৈ গ'ল এও হল প্ৰয়াত কৈলাশ তালুকদাৰ স্যাৰ পেছাত তেওঁ এজন শিক্ষক আছিল আৰু স্যাৰৰ ঘৰ আছিল পাঠশালাৰ কেন্দুগুৰি গাঁৱত আৰু স্যাৰৰ এই সুপুত্ৰ আলোক তালুকদাৰে মোক যোগাযোগ কৰিছিল আৰু এই ছবিখন অঙ্কন কৰাৰ কাৰণে কৈছিল এই ছবিখনত দুখন পেইন্টিং লাগে কাৰণ আলোক বৰ্তমান গুৱাহাটী নিবাসী আৰু তেওঁলোকৰ পাঠশালাৰ কেন্দুগুৰিতো ঘৰ আছে হেয়েহে তেওঁ চিন্তা কৰিছালে যে দুখন পেইন্টিং যদি হয় এখন গাঁৱৰ ঘৰত আৰু এখন গুৱাহাটীৰ ঘৰত ৰাখিবলৈ সুবিধা হ'ব আৰু সেই হেতুকে তেওঁ বিচাৰিছিলে যে এখন ছবিৰে দুটা বেলেগ বেলেগ ফ্ৰেমত মানে আঁকি দিবৰ কাৰণে আৰু হেনেকৈ অঙ্কন কৰা গ'ল এই ছবিখনত এক্ৰাইলিক মিডিয়াম হিচাপে ইউজ কৰা হৈছে যেহেতু ক্লায়েন্টৰ ৰিকোয়ারমেন্ট আছিল যে এটা বাজেট ফ্ৰেন্ডলি এমাউন্টত পেইন্টিং দুখন লাগে এই ছবিখনৰ ক্যানভাস সাইজ হল 34x22 ইঞ্চ আৰু ফ্ৰেম সাইজ হল 37x25 inches Now the time for packing আৰু মোৰ পেকিংত সদায় সেফটি ফাৰ্স্ট প্ৰিফাৰ কৰো কাৰণ পেইন্টিং দুখন এখন পাঠশালা আৰু আন এখন গুৱাহাটীলৈকে যেহেতু যাব হেয়েহে পেইন্টিংখনৰ পেকিংটো যাতে একদম সেফটি হয় যাতে পৰিলেও পেইন্টিংখনৰ কোনো ক্ষতি নহয় হেনেকৈ পেইন্টিংখন পেকিং কৰা হৈছে হেৰাই যোৱা আপোনজনৰ স্মৃতিবোৰ আমি সদায় সজীৱ কৰি ৰাখিব বিচাৰো তেনে ক্ষেত্ৰত এনেকুৱা ছবিবোৰে মনবোৰ সদায় নষ্টালজিক কৰি তোলে এনেদৰে আপুনিও যদি আপোনাৰ প্ৰিয়জনৰ ছবি অঙ্কন কৰাব বিচাৰে তেন্তে স্ক্ৰিনত দিয়া নম্বৰটোৰে সৈতে মোক যোগাযোগ কৰিব পাৰে থ্যাংক ইউ